উত্তৰ পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান কমলাবৰীয়া যুৱ সংঘৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান। যোৰহাটৰ কমলাবৰীয়া গাঁৱৰ যুৱ সংঘৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। 50 বছৰত ভৰি দিয়া কমলাবৰীয়া যুৱ সংঘৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। আজি পুৱাই কমলাবৰীয়া যুৱ সংঘই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। কালিলৈ মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। লগতে নিশালৈ সাংস্কৃতিক অনুষ্ঠানেৰে সোণালী জয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ সামৰণি পৰিব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। উত্তৰ পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান কমলাবৰীয়া যুৱ সংঘ। এই কমলাবৰীয়া যুৱ সংঘই 50 বছৰত ভৰি দিলে। 1973 চনতে প্ৰতিষ্ঠা হোৱা কমলাবৰীয়া যুৱ সংঘই এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে। কমলাবৰীয়া যুৱ সংঘ এই কমলাবৰীয়া গাঁও এক ঐতিহ্যপূৰ্ণ। উভতি চাওঁ যদি আমি কমলাবৰীয়া গাঁৱৰ ইতিহাস, এইখন গাঁৱতে জন্ম লাভ কৰিছিল অসমৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুলানাথ গোস্বামী। গতিকে তেনে ঐতিহ্যৰে সমৃদ্ধ এই কমলাবৰীয়া গাঁৱৰ এই কমলাবৰীয়া যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণি কাৰ্যসূচী শোভাযাত্ৰা শেষ হ'ল। ইয়াৰ পিছতে আমি প্ৰতিযোগিতালৈ আগবাঢ়িম। বিভিন্ন প্ৰতিযোগিতাৰে আজি দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ব। ইয়াৰ পিছত আমি কমলাবৰীয়া যুৱ সংঘ 1972 চনতে স্থাপন কৰা হ'ল। এতিয়া 50টা বছৰ অতিক্ৰমৰ পাছত আমি সোণালী জয়ন্তী সোণালী বৰ্ষ আৰম্ভ কৰিলোঁ যোৱা 1 মে 2024 তাৰিখে। আমি যথাসময়ত সামৰণি অনুষ্ঠানটো পাতিব লাগিছিল, কিন্তু চৰকাৰীৰ কিছুমান নীতি নিয়ম যেনে ইলেকশ্যনৰ পৰা ধৰি জুবিন গাৰ্গৰ বিয়োগৰ পৰা আৰম্ভ কৰি এই বিধি পথালিখিনি অহাৰ কাৰণে আমি কিছু পলম কৰি হ'লেও পাতিব লগা হ'ল। সেয়ে আমি 7, 8, 9 আজি অৱশ্যে 8 নৱেম্বৰ আমাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী। এয়া এতিয়া শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াৰ পাছতে আমাৰ দিহানাম প্ৰতিযোগিতা হ'ব। ৰাতিলৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। কালিলৈ আমাৰ পুৱাৰ ভাগতে শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।